নমস্কাৰ বাতৰি শিৰোনাম অনুষ্ঠানলৈ সকলোকে জনাইছো স্বাগতম পাঠ কৰিবলৈ লৈছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ প্ৰথমে হাতত লৈছো আমাৰ অসমত প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰা শিৰোনামসমূহ ৰঞ্জি ট্ৰফীত উপৰ্যুপৰি খতৰান ডেনিছ দাসৰ ৰাজ্যৰ ৫টা সমষ্টিৰ উপনিৰ্বাচনত ভোটাৰৰ সঁহাৰি ৭৫% ভোটদান ইভিএমত বন্দী প্ৰিয়ংকাৰ ভাগ্য ঝাৰখণ্ডতো ভোট গ্ৰহণ মূৰ ঘৰত আক্ৰমণ চলিছে নিশা ২:৩০ বজাত মুখ্যমন্ত্ৰীলৈ ৰকিবুলৰ ফোন কালি আছিল ৫টা সমষ্টিৰ উপনিৰ্বাচন আৰু উপনিৰ্বাচনত ভোটৰ হাৰ আছিল সামগুৰি ৭৯.১% বিহালীত আছিল ৭৪.৪ ধলাইত ৭৩.৪ চিডলিত ৭২.৫ বঙাইগাঁৱত আছিল ৭০.১৮% এয়া আছিল বুধবাৰে সন্ধিয়া ৫টালৈকে হোৱা ভোটৰ হাৰ বিহালীত কংগ্ৰেছ নেতা আটক গৌৰৱৰ উপস্থিতিত থানা ঘেৰাও নিৰ্বাচন বিধি উলংঘা কৰি বিহালীত গৌৰৱীয়া পীযুষ হাজৰিকাই কৰিছে মন্তব্য ব্যাপক ৰিগিং বিৰোধীৰ অভিযোগ মৰ্গ ঘেৰাও শিলচৰ মেডিকেলত মণিপুৰ আৰক্ষীৰ বন্দুক দেখুৱাই ভাবুকি ভোটৰ দিনা ৰঞ্জিত দত্তৰ দাদাগিৰি সন্যাসৰো ঘোষণা ট্ৰেডিং কেলেংকাৰী কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ চিবিআইত হাঁহি হাঁহি ভোটকেন্দ্ৰত দীপ্তিময়ী মুক্ত নিৰ্বাচন হলে ৰকিবুল কেতিয়াবে সামগুৰিত হাৰিলহেঁতেন দীপলু ৰঞ্জন দুৰ্বৃত্ত ভাঙিলে আমাৰ অসমৰ সাংবাদিকৰ গাড়ী বুলডোজাৰত ব্ৰেক লগালে সুপ্ৰিম কোৰ্টে উদ্ধৱ ঠাকৰেৰ ক্ষোভ দূৰ কৰিবলৈ গাডকাৰী হেলিকপ্টাৰতো তালাচী প্ৰশাসনিক দক্ষতা বৃদ্ধিৰ নতুন বিভাগ এলন মাস্ক ৰামস্বামীক চমদাই দিলে ৰাষ্ট্ৰপতি ট্ৰাম্পে মন্ত্ৰী বিধায়কৰ দৰমহা ৫০% বৃদ্ধিৰ পৰামৰ্শ এয়া আছিল আমাৰ অসমখন আৰু এইবাৰ লৈছো হাতত দৈনিক অসমে প্ৰকাশ কৰিছে আজিৰ প্ৰথম পৃষ্ঠাৰ এইসমূহ শিৰোনাম অভিযুক্ত আৰু সাধাৰণ নাগৰিকৰ সমান অধিকাৰ নিৰ্দেশ উলংঘা হলেই গোচৰ বুলডোজাৰ ন্যায় অন্যায় উচ্চতম ন্যায়ালয় বিষয়ে বহন কৰিব লাগিব পুনৰ নিৰ্মাণৰ ব্যয় চৰকাৰক তীব্ৰ ভৰ্ৎসনা সংবিধান বিৰোধী আখ্যা এবাৰ শাসক দলৰ চকু ২৬ৰ নিৰ্বাচনত সংঘাতত জৰ্জৰ বিৰোধী পক্ষ আহত পৃথিৱীৰ কাব্যময় বৰ্ণনা সামান্থা হাৰ্ভেৰ অৰবিটেললৈ বুকাৰ ৭৫টা সমষ্টিত জয়ৰ লক্ষ্য বিজেপিৰ উপনিৰ্বাচনৰ মাজতে সাংগঠনিক তৎপৰতা উৰণ সেতুৰ অপৰিকল্পিত নিৰ্মাণত নৰক যন্ত্ৰণা ভুগিছে নাগৰিকে তীব্ৰ যানজঁট ধূলিৰে ধূসৰিত পথ বিপদসংকুল যাতায়াত প্ৰধান সচিব পি অশোক বাবুৰ নিৰ্দেশ ২ বছৰলৈ স্বাস্থ্য বিভাগত বদলি বন্ধ ৰাজ্যৰ ৫ সমষ্টিৰ উপনিৰ্বাচন শান্তিপূৰ্ণ ২৩ নৱেম্বৰত গণনা হিংসা জৰ্জৰ সামগুৰিতেই সৰ্বাধিক ভোট বিশিষ্ট গণিতজ্ঞ ডক্টৰ বুদ্ধ প্ৰসাদ চেতিয়াৰ মৃত্যু মুখ্যমন্ত্ৰীৰ আৰ্হি অনুসৰি হ'ব নিৰ্মাণ কাৰ্য ৰাজ্য চৰকাৰ দীঘলী পুখুৰী বামুণী মৈদাম উৰণ সেতুৰ বাবে গছ কটাৰ বিৰুদ্ধে দাখিল কৰা PIL নিষ্পত্তি ৪ সপ্তাহতে আবেদন নিষ্পত্তিৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ শিক্ষা সেৱকৰ বৰ্ধিত দৰমহা লাভৰ আবেদন ১৬টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিং হোৱাৰ অভিযোগ সাংসদ ৰকিবুল হুছেইনৰ বাসগৃহত নিশা দুৰ্বৃত্তৰ তাণ্ডৱ জিনজিয়া থানাত আবদ্ধ গৌৰৱক ঝাৰখণ্ডৰ নিৰ্বাচন প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ ত্ৰিপুৰাৰ সুপাৰিক লৈ অসমত সিন্ডিকেট আৰক্ষীৰে দুষ্ট চক্ৰৰ মিত্ৰালী শিলচৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি মণিপুৰত নিহত যুৱকৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা মহানগৰ আৰক্ষীৰ জালত ৮জন চাইবাৰ অপৰাধী APSC নতুন আইনী যুঁজ আদালতত বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদন আৰু বিভাগীয় তদন্তক প্ৰত্যাহ্বান সোণৰ খাৰু নেলাগে মোক মহঙা স্বৰ্ণ অলংকাৰৰ বজাৰ মন্দা সমগ্ৰ দেশতে চাহিদা হ্ৰাস দেশৰ শ্বেয়াৰ বজাৰত মন্দাৱস্থা সেনসেক্স নিফটিৰ পতন খুচুৰা মুদ্ৰাস্ফীতিৰ পাৰ্শ্বক্ৰিয়াত এয়া আছিল দৈনিক অসম এতিয়া লৈছো হাতত অসমীয়া প্ৰতিদিনে আজিৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ কৰিছে বিক্ষিপ্ত হিংসাৰ মাজেৰে ৰাজ্যৰ ৫ সমষ্টিত উপনিৰ্বাচনৰ ভোট সম্পন্ন উত্তপ্ত সামগুৰি ধলাইত কংগ্ৰেছ বিজেপিৰ মাৰপিট বিয়লি ৫ বজালৈ ৭৫% ভোটদান বিশিষ্ট ঔপন্যাসিক সামান্থা হাৰ্ভেলৈ বুকাৰ প্ৰাইজ বিশিষ্ট অসমীয়া গণিতজ্ঞ বুদ্ধ প্ৰসাদ চেতিয়াৰ বিয়োগ ন্যূনতম পে স্কেলত দৰমহাৰ প্ৰদানৰ বিষয়ে সমগ্ৰ শিক্ষাক বিবেচনাৰ নিৰ্দেশ বঙাইগাঁৱত পূৰ্বতকৈ হ্ৰাস পালে ভোটদানৰ পৰিমাণ উপনিৰ্বাচনক লৈ নাই উৎসাহ
সতীৰ্থৰ মুক্তিৰ দাবীত জিঞ্জিয়া থানাত গৌৰৱৰ অৱস্থান শ শ কংগ্ৰেছীৰ বিক্ষোভ বংশবিখ্যাত ব্যক্তিৰ পুত্ৰ বুলি গৌৰৱ গগৈৰ বাবে প্ৰযোজ্য নহব নেকি সংবিধান জিঞ্জিয়া থানাত গৌৰৱৰ অৱস্থানক লৈ মন্ত্ৰী পীযুষ বিহালীত কংগ্ৰেছ বিজেপিৰ তুমুল যুঁজ শাসক বিৰোধী উভয়ৰে দাবী জিকিম ভাবুকি ৰঞ্জিত দত্তৰ তোক চাই লম বিহালীৰ পৰা খেদি আছো মই বিভিন্ন ৰাজ সমিতিৰ আবেদন নাকচ ৰাজ্যত লটাৰী খেল পতাত চৰকাৰৰ বাধা এয়া আছিল আজিৰ অসমীয়া প্ৰতিদিনখন আৰু এয়া আছিল আজিৰ বাতৰিৰ শিৰোনাম চাই থাকিব ঈশান নিউজ ধন্যবাদ